Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 12 chapter number 1 electric charges and field আমি কথা পাতি আছো lesson number 3 যোনটো হৈছে Coulomb's law and electric force। তো আমি লাষ্ট ভিডিও সেশনটোত Coulomb's law ওপৰত আমি ডিটেইলছত কথা পাতিলো। তো আজি কৰিম এটা প্ৰেক্টিস সেশন। তো ইয়াতে আমাৰ টপিকটো নাম হৈছে ৰিলেশনশিপ বিটুইন ইলেক্ট্ৰিক ফোর্স চার্জ এন্ড ডিস্টেন্স। তো এটো একচুয়ালি Coulomb's law কথাটো হৈছে। তো Coulomb's law কেনেকৈ এপ্লাই কৰিব পাৰি তো তাৰে ওপৰতে কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। সো লেট আস বিগিন। ওকে, ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আমাক দিছে when two electric charges q1 and q2 are held a distance apart the electrostatic force between them is Fe। তো দুটা ইলেক্ট্ৰিক চাৰ্জ আছে q1 and q2 তাহাঁতক যদি অলপ ডিস্টেন্সত আমি ৰাখি দিওঁ আমি ড্ৰ কৰিলো বস্তুটো তেতিয়া বুজি পাবলৈ ইজি হ'ব। এটো হৈ গ'ল আমাৰ চাৰ্জ q1 আৰু এটো হৈ গ'ল আমাৰ চাৰ্জ q2। তো দুটা অলপ দূৰত ৰাখিছো আৰু দুইটাৰে মাজত ষ্ট্ৰেইট লাইনৰ যোনটো ডিস্টেন্সটো হ'ব লেটস সে হেতু আমি r বুলি কৈ দিও। তো এই ইহতে কি কৰিব এট্ৰাকশন হ'ব পাৰে ৰিপালশন হ'ব পাৰে হেতু কথা বাৰু আমি নাজানো বাট আমাক কৈছে যে ইহতৰ মাজত যোনটো ফোৰ্স হ'ব দ্যাট ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো হ'ব Fe। এতিয়া নেক্সট কৈছে the charge of q1 is double। যদি q1 ৰ চাৰ্জটো ডাবল কৰি দিও তেনে হলে নতুন ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো কি হ'ব। তো আমি এটা কাম কৰো ইয়াতে পুৰণাটো ওলাই লও, ঠিক আছে। তো পুৰণাটো মানে এনেকা কও Fe old বুলি কয় old মানে যোনটো আমাৰ এটো অৰিজিনেলি প্ৰবলেমত দি আছে। তো আমাক লাগিব কনস্ট্যান্ট কি। তো এটো কনস্ট্যান্টৰ ভ্যালুটো আমি জানো 9 * 10 to the power 9 বাট আমি সিম্পলি কি ইউজ কৰিলো। তো ইয়াতে হ'ব q1 multiplied to q2 divided by r square। ইয়াতে ম্যাগনিটিউড লৈছো q1 তো ম্যাগনিটিউড ললে আমি কি কৰিম তাৰ অ্যাবসলিউট ভ্যালু লৈ লম এই প্ৰডাক্টৰ q1 multiplied to q2 আমি লৈছো। এটোক আমি ইকুৱেশন নম্বৰ 1 বুলি কওঁ। এতিয়া কি কৈছে q1 টো ডাবল হৈ গল। q1 ডাবল হৈ যোৱাৰ মানে কি হ'ল এতিয়া যোনটো আমি নতুন q1 টো লম হেতু q1 প্ৰাইম বুলি কলো। তো ডাবল হৈ যোৱা মানে কি যেটো আছিল তাৰ দুই গুণা বেছি হৈ গল 2q1 হৈ গল, ঠিক আছে। তো তাৰ মানে আমাৰ এতিয়া q1 প্ৰাইম আৰু q2 কিন্তু চেঞ্জ কৰা নাই, q2 টো সেম q2 যিমান আছিল হিমানে আছে। q1 টো চেঞ্জ কৰি প্লে q1 প্ৰাইম কৰি দিয়া হল তাৰ মানে ডাবল কৰি দিয়া হল। ডিস্টেন্সটো কিন্তু সেম থাকিলে সেম ডিস্টেন্সতে থাকিলে তেনে হলে এতিয়া এই ইলেক্ট্ৰিক ফোৰ্সটো কি হ'ব। তো আমি কম Fe যোনটো হৈছে আমাৰ ইলেক্ট্ৰিক ফোৰ্স আমি এবাৰ নিউ ফোৰ্সটো ক্যালকুলেট কৰিম Fe নিউ। তো ফৰ্মুলাটো সেম থাকিব ফৰ্মুলাটো চেঞ্জ নহয় k হ'ব। ইয়াতে আহিব আমাৰ q1 ড্যাশ বা q1 প্ৰাইম মাল্টিপ্লাইড টু q2 হোল ডিভাইডেড বাই r স্কয়াৰ, ঠিক আছে। এতিয়া মই ইফালে আহি যাম। তো এটো হৈ গ'ল আমাৰ f মই এতে নিউ বুলি কওঁ তেতিয়া বস্তুটো ইজি হ'ব বাৰে লিখি থাকিব দিগদাৰ হয় ইকুৱেলস টু কি। এতিয়া q1 প্ৰাইম আছে q1 প্ৰাইমৰ জায়গাত আমি কি লিখিব পাৰো 2q1 লিখিব পাৰো 2q1 q2 এটোৰ অ্যাবসলিউট ভ্যালু ললো ডিভাইডেড বাই r স্কয়াৰ। এতিয়া 2 হৈছে জাস্ট এটা নাম্বাৰ ম্যাগনিটিউড। তো তেনে হলে আমি কি কৰিব পাৰো এইটোক বাহিৰত উলিয়াই লিখিব পাৰো 2 * k multiplied to q1 q2 divided by r square, right? এনেকৈ কৰি লিখিব পাৰো। এতিয়া যদি আমি ইকুৱেশন 1 ইউজ কৰো তেনে হলে এই গোটেই পাৰ্টটো কি হৈছে এই গোটেই পাৰ্টটোক আমি Fe old বুলি ক'ব পাৰো যোনটো আমাৰ অৰিজিনেলটো আছিল আৰু লগতে কি হৈছে 2 মাল্টিপ্লাই হৈছে। তো তাৰ মানে আমাৰ যোনটো নতুন ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো আহিলে ডাবল কৰি দিয়া পিছত এটা চাৰ্জ q1 যদি আমি ডাবল কৰি দিও তেনে হলে আমাৰ যোনটো নতুন ফোৰ্সটো আহিব হেতু দুই গুণা বাঢ়ি যাব 2 times the old one। তো তাৰ মানে আমাৰ অপচন বি টোৱে কাৰেক্ট হ'ব। তো আমি কি কৰিম বি টো সিলেক্ট কৰি ভেৰিফাই কৰি লম, ঠিক আছে। এতিয়া আমি যাও নেক্সট কোৱেশ্চনলৈ। নেক্সট কোৱেশ্চনত দিয়া আছে when two electric charges are held a distance r apart the electrostatic force between them is Fe। বাস সেম বস্তুটো দিয়া আছে এবাৰ কি কৰিছে the distance between the charge is then doubled, ঠিক আছে। তো আমি এগেইন সেম সিনাৰিওটো লৈ লম। তো আমি Fe old টো হৈছে আমাৰ ফৰ্মুলা k। এটা কাম কৰো মই অ্যাবসলিউট ভ্যালুটো নিলিখো একো প্ৰবলেম নহয় আমি এজিউম কৰো যেনিবা দুইটাই পজিটিভ q1 into q2 divided by r square। এটো হৈ গল আমাৰ ফাৰ্স্ট ইকুৱেশন। এতিয়া কি কৈছে এই যোনটো ৰেডিয়াসটো হৈছে এটো ডাবল কৰি দিয়া হৈছে। তো আমি কি পাম নতুন ৰেডিয়াস পাম r প্ৰাইম। তো r প্ৰাইম হৈ যাব 2 into r। তো আমাৰ হৈ যাব ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স নতুন কেছত নিউ কেছত আমাৰ ফৰ্মুলাটো কি হ'ব কুলম্বস ল মতে কি আছে k q1 into q2 divided by radius square বা distance square বা distance to কি আছে r primeৰ square লম। তাৰ পিছত আমি কি কৰিম এই r primeৰ জায়গাত 2r এৰে আমি সাবস্টিটিউট কৰি দিম। সো k q1 q2
হোল ডিভাইডেড বাই r প্ৰাইমৰ জেগাত আমি লিখিব লাগিব 2 into r আৰু ইয়াক হোল স্কুৱেৰ কৰি দিম এতিয়া আমি সিম্পলিফাই কৰি লম তো আমি পাই আছো ইয়াতে f e আমি নতুন ক্যালকুলেট কৰিছো ইকুৱেলছ টু নিউমাৰেটৰটো একো প্ৰবলেম নাই কি k into q1 into q2 ডিভাইডেড বাই এতিয়া 2r হোল স্কুৱেৰ কৰিলে আমি কি পাম 4r স্কুৱেৰ পাম ঠিক আছে এতিয়া এটুকটো আমি এনেকৈ লিখিব পাৰো এনেকা নহয় এটা কাম কৰি লম 1/4 টোক আমি লৈ লওঁ 1/4 প্ৰথমতে লৈ লওঁ ব্ৰেকেটত আমি লিখিম k q1 q2 divided by r square এতিয়া যদি আমি চাওঁ এটো আমাৰ অৰিজিনাল ফৰ্মুলা হয় যোনটো আমাৰ ব্ৰেকেটত আছে k q1 q2 r square এটো আমি কৈছিল ওল্ডটো তো তাৰ মানে কি হৈ গল আমি পাইছো 1/4 multiply to f e old তাৰ মানে কি হল আমাৰ যোনটো নতুন ইলেক্ট্ৰিক ফোৰ্সটো হ'ব নতুন ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো হ'ব হেতু কি হ'ব ওল্ড ইলেক্ট্ৰিক ওল্ড ফোৰ্সটো যিমান আছিল তাৰ 1/4 হৈ যাব তাৰ মানে 4 পাৰ্টৰ এক পাৰ্টহে হৈ যাব তাৰ মানে আমাৰ এটো হৈ যাব আনসাৰ অপচন নম্বৰ ডি তো আমি অপচন নম্বৰ ডি টো সিলেক্ট কৰি ভেৰিফাই কৰি লম এটা বহুত ইন্টাৰেষ্টিং বস্তু প্ৰিভিয়াস কোৱেশ্চনটোত আমি দেখিছিলো যে আমাৰ ডাবল হৈ গৈছিল যদি চাৰ্জ আমি ডাবল কৰি দিও তেনেহলে কি আমাৰ ফোৰ্সও ডাবল হৈ যায় বাট আমি যদি ৰেডিয়াস নি ডাবল কৰি দিও তেনেহলে আমাৰ ফোৰ্সটো কিন্তু কমিহে যায় হেতুকে কোৱা হয় ইনভাৰ্স স্কয়াৰ ল যদি আমাৰ ডিসটেন্সটো বাঢ়ি যায় তেনেহলে ওভাৰঅল ফোৰ্সটো কমি যাব বিকজ 1/4 কৰি আছো তো এনেকাকৈ সিম্পলকৈ এনেকাকৈ বুজিব পাৰি সো সাপোজ কৰো আমাৰ ওল্ড ভ্যালুটো আছে f ওল্ডটো আছে 8 নিউটন ঠিক আছে তো এই ডাবল যদি কৰি দিও তেনেহলে 1/4 কৰিলে কি হ'ব নিউটন আমাৰ কি হৈ যাব 8 divided by 4 তাৰ মানে কি হৈ গল 2 নিউটন হৈ গল কমিল নে নকমিল নাই কমিব তো যদি আমি ডিসটেন্স বঢ়াই দিও তেনেহলে আমাৰ ফোৰ্স কমিব যদি আমি চাৰ্জ বঢ়াই দিও তেনেহলে ফোৰ্স বাঢ়িব ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ ওকে সেম সিনাৰিও দিয়া আছে q1 q2 দিয়া আছে এবাৰ কৈছে the charge q1 is then reduced to half q1 এবাৰ কিন্তু কি কৰিছে চাৰ্জটো কমাই দিছে কিমান কমাইছে আধা কৰিছে অৰিজিনালি q1 আছিল তাক কমাই পেলাই q1/2 কৰিলে তো কি হ'ব very simple তো আমি হদাই ওল্ড ফৰ্মুলাটো লিখি লব লাগিব তো f e ওল্ড মানে যোনটো আমাৰ অৰিজিনাল q1 q1 লগত সো k q1 q2 divided by r square তো এটো আমাৰ অৰিজিনাল ফৰ্মুলা এটো আমি সাইডত লিখি থম তো q1 প্ৰাইম যোনটো আমাৰ নিউ হৈ যাব তো q1 প্ৰাইম হৈ যাব original q1 or adha so q1/2 তো আমি এটি ক্যালকুলেট কৰিম so f electrostatic force যোনটো নতুনৰ কেছত আমি উলাই আছো তো k তো q1 ৰ জায়গাত আমি কি লিখিম q1 ৰ জায়গাত আমি লিখিম q1/2 কিয় কাৰণ আমি এটো আধা কৰিলো so q1 by এটা কাম কৰো তলত ডিনোমিনেটৰ লিখি দিও 2 q2 তো আছে অলৰেডি ডিভাইডেড বাই r স্কয়াৰ আছে তো এইটো যদি আমি এৰেঞ্জ কৰিলো কি হ'ব হাফ প্ৰথমতে আহিব k q1 q2 divided by r square যোনটো হৈ যাব আমাৰ f e ওল্ড তাৰ মানে কি হ'ব যদি আমি চাৰ্জ আধা কৰি দিও তেনেহলে আমাৰ ফোৰ্সও আধা হৈ যাব ঠিক আছে তো অপচন ই আমাৰ কাৰেক্ট হৈ যাব ওকে এতিয়া আমি যাও ফাইনাল কোৱেশ্চনটো লৈ তো ইয়াতে দিছে সেম সিনাৰিও r ডিসটেন্সতে আছে এবাৰ কি কৈছে ডিসটেন্সটো 3 গুণা বঢ়াই দিছে তো 3 টাইমছ যদি বঢ়াই দিয়ে তেনেহলে কি হ'ব তো এবাৰ মই গুটেখিনি ক্যালকুলেশন নকৰো মই ডাইৰেক্টলি নিউটত লৈ গুছি যাও তো f নিউ হৈ যাব আমাৰ k q1 q2 তো আমি চেঞ্জ কৰা নাই ডিভাইডেড বাই r স্কয়াৰ হ'ব লাগিছিল বাট এবাৰ কি হৈছে r টো ট্ৰিপল কৰি দিছে ট্ৰিপল মানে কি 3 টাইমছ কৰিছে তাৰ মানে 3r হোল স্কয়াৰ হৈ যাব তো আমি কি পাম k q1 q2 divided by 9r square এইখিনি পোৰশনটো কি হৈ গল এইখিনি পোৰশনটো আমাৰ পুৰণাত পোৰশনটো হৈ গল f old হৈ গল f old divided by 9 তো তাৰ মানে কি হ'ব 1/9 হৈ যাব আৰু এটো আমাৰ একচুয়ালি ভাল আনসাৰ আহিছে মানে যেটো আমি প্ৰেডিক্ট কৰিছো হেতু আহিছে যদি আমি ডিসটেন্স বঢ়াই দিও ট্ৰিপল হৈ গল ৰাইট ডিসটেন্স যদি বঢ়াই দিও ফোৰ্স আৰু কমি যাব বাই 9 হৈ গল তো সেই কাৰণে আমাৰ অপচন বি টোৱে কাৰেক্ট হ'ব এটা সো অপচন বি টো আমি সিলেক্ট কৰি ভেৰিফাই কৰি লম তো এইটো আছিল আমাৰ আজিৰ ভিডিও সেশনটো যত আমি কভাৰ কৰিলো কুলম্বস ল তো আমি কুলম্বস ল এপ্লাই কৰি পেলাই কিছুমান ডিফাৰেন্ট টাইপৰ নিউমেৰিকেল প্ৰবলেম সলভ কৰিলো তো আজিৰ সেশনটো একিনটা সমাপ্ত কৰিলো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ